সংখ্যালঘু ভোট তেওঁলোকৰ লগত কেনেকৈ থাকিব কংগ্ৰেছে অসমত 51 বছৰ 200 দিন নেতৃত্ব ৰাজত্ব কৰিছে 51 বছৰ 200 দিন আমাক কি দিছে ডিটেনশন ক্যাম্প 51 বছৰ 200 দিন আমাক কি দিছে ডিভোটাৰ 1950 চনৰ মহাভূমিকম্পৰ পিছৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো কাষে অবাধ গতিত যে গৰাখহনীয়া হৈ আছে সেই মানুহখিনি ভূমিহীন গৃহহীন হৈ চৰকাৰী পতিত মাটিত জীৱন আৰু জীৱিকাৰ তাগিদাত যে বসবাস কৰি আছিলে 51 বছৰ 200 দিনে কংগ্ৰেছে কিয় আমাক সংস্থাপন দিয়া নাই কংগ্ৰেছক গোটেই কথাখিনি কিন্তু সহমত দিয়া যেন লাগে অখিল গগৈ একে ধৰণৰ কথা একেধৰণৰ কথা চাওক মই গোৱালপাৰাত অখিল গগৈ গ'লে তেওঁৰ এই সংখ্যালঘুৰ প্ৰীতিটো দেখিবলৈ না সংখ্যালঘু প্ৰীতি যে তেওঁ দেখুৱাইছে যে কংগ্ৰেছক লগত লৈ সংখ্যালঘু প্ৰীতি যে দেখুৱাইছে 51 বছৰ 200 দিনে কংগ্ৰেছে কিয় আমাৰ মাটিৰ পট্টা নিদিলে 51 বছৰ 200 দিনে যিখিনি মানুহক ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত সৰ্বশান্ত কৰিলে ভূমিহীন কৰিলে সেই মানুহখিনিক কংগ্ৰেছৰ 51 বছৰ 200 দিনীয়া কাৰ্যকালত কিয় সংস্থাপন নিদিলে কংগ্ৰেছৰ ৰাজত্বকালত এজিপিয়ে কিমান গৰাকী মানুহৰ নামত ডি বহাই থৈ গৈছিলে আপোনালোকে নিশ্চয় জানে সেই সংখ্যাৰ ওপৰত মানে কংগ্ৰেছে তাৰ তৰুণ গগৈ নেতৃত্বাধীন 15 বছৰীয়া শাসনকালত সাৰ পানী জগাই 5 লাখৰ বেছি আমাৰ মানুহৰ নামত ডি বহাইছে আজি যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈ গোৰ্খা কমিউনিটিৰ মানুহৰ নামৰ আগৰ পৰা ডি কৰ্তন কৰিব পাৰে হয় নট কংগ্ৰেছে কিয় কণ্টিনিউ 15 বছৰ মানে ৰাজত্ব কৰিলে অসমত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছে কিয় সংখ্যালঘু মানুহৰ নামৰ আগত ডি কৰ্তন কৰাৰ পৰিৱৰ্তে কিয় ডি বৃদ্ধি কৰিলে মই 14 নম্বৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিত মানে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আজি আমাৰ দলৰ মুখ্য কাৰ্যালয়ত আবেদন পত্ৰ মই জমা দিলোঁ আশা কৰোঁ সমষ্টিৰ জনসাধাৰণে ইতিমধ্যে মোক আঁকোৱালি লৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ